হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা শুক্ৰবাৰৰ দিনা আমি গৈ আছিলোঁ ভাদমাহ বুলি ঢেকীয়াখোৱা বৰনামঘৰলৈ। এয়া নামঘৰ পাই গ'লোহি। নামঘৰ পাই পেলাই শৰাইৰ কাৰণে বস্তুখিনি কিনি ল'লোঁ। আমি যিদিনা গৈছিলোঁ সেইদিনা খোলাবাৰ আছিল যিহেতু ভক্তৰ সংখ্যা ইমান বেছি নাছিলে। হাতী দুজনৰ সৈতে নামঘৰৰ সন্মুখখন দেখিবলৈ বৰ ধুনীয়া হৈছে। আচলতে নতুনকৈ বনোৱাৰ পাছত আমি অহাই হোৱা নাছিল আজিলৈকে। পাছত আমি শৰাই বস্তুখিনি জমা দি চাকি জ্বলাবলৈ গ'লোঁ। পৰিৱেশটো কিমান ধুনীয়া লাগিছে নহয়নে? এয়া হৈছে ঢেকীয়াখোৱা নামঘৰৰ বৰচাকি গছ। তাৰ পাছত ধুনীয়াকৈ আমি চাকি জ্বলাই মেলি নামঘৰৰ ভিতৰলৈ গ'লোঁ। আমি যোৱালৈ আকৌ নাম সামৰিছিলে, মানে আমাৰ অলপ গৈ পোৱাত দেৰি হৈছিলে। নামঘৰৰ চাৰিওফালটো চাওঁ বুলি এবাৰ ওলাই গ'লোঁ। এই ভাগ হৈছে মাধৱদেৱে ভৰি ধোৱা মহাভাগ, আৰু এইখনেই হৈছে দিহা নদীখন, যাৰ কাষত মাধৱদেৱে ভৰি ধুইছিল। আগৰ তুলনাত নামঘৰ ভাগৰ পৰিৱেশটো বহুখিনি সলনি হৈ গ'ল। তাৰ পাছত নামঘৰতে আকৌ গণেশ বাবাকো লগ পাই গ'লোঁ। এতিয়া মোৰ লগতে আপোনালোকেও নামঘৰ ভাগৰ চাৰিওফালটো উপভোগ কৰি লওক। আমি ইয়ালৈ যেতিয়া আহিছিলোঁ তেতিয়া ইয়াত এনেদৰে পাৰ্ক বনোৱা হোৱা নাছিলে। এতিয়াত একদম ধুনীয়াকৈ পাৰ্ক বনাই দিছে, আৰু মানুহখিনি অলপ জিৰণি ল'বও পাৰিছে, আৰু ফটো মাৰিবৰ কাৰণেও অলপ সুবিধা হৈছে। আজি দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। আৰু আপোনালোক ভাদ মাহত নামঘৰলৈ গৈছেনে নাই, আৰু কোন ভাগ নামঘৰলৈ গৈছে সেইটো জনাব। তাৰ পাছত হনুমান চালিচা এখন ল'বলৈ আছিল, লৈ ল'লোঁ। আৰু এইফালে আমাক মামা এজনে আইচক্ৰীম কিনি দিলে। তাৰ পাছত আমি গ'লোঁ দেউতাৰ জেঠাইকৰ ঘৰলৈ, মানে মোৰ আইতাৰ বায়েকৰ ঘৰলৈ, আৰু তাতে আমি ভাত পানী খাই ল'লোঁ। তাৰ পাছত এইফালে জেঠাই এটা নাতিনীয়েকে বাঁহী বজাই ইনষ্টাগ্ৰামত ভিডিঅ' দি থাকে। মই বোলো আমাকো বাঁহী অকণ বজাই শুনা, সেইকাৰণে আমাকো বাঁহী বজাই শুনাই দিলে। আৰু আমি তাহাঁতৰ ঘৰৰ পৰা অহাৰ পাছত গ'লোঁ দেউতাৰ মোমায়েকৰ ঘৰলৈ। পোৱাৰ পিছত অলপ বহি মেলি কথা বতৰা পতাৰ পাছত তেওঁলোকৰ ঘৰত আকৌ ল'ৰাটোৱে ভাওনাত পাৰ্ট লৈছিলে, আৰু সি তাৰে প্ৰৱেশ অকণমান কৰি আমাক দেখাই আছিলে। অলপ টাইম কথা বতৰা পাতি চাহ তাহ খোৱাৰ পাছত আমি তাৰ পৰা গুচি আহিলোঁ। আমি ঘৰ পোৱালৈ অলপ আন্ধাৰেই হৈছিলে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দেই। আকৌ এটা মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।